এভৰিৱান সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। মই আছোঁ ঘৰত আৰু আহি পেলাই এয়া ৰ'জৰ লগত পুখুৰী পাৰত ৰখি আছোঁ, পথাৰ চাবলৈ আহিছোঁ। এইজনী আমাৰ ৰ'জ, হাই কৈ দিয়া। হাই। এতিয়া মই আপোনালোকক পথাৰখন ধুনীয়াকৈ দেখাম, পূৰা ধান হৈ গৈছে, চাব ৰখিব। সেইফালে ব'লা, চাইডে চাইডে। অঁ ব'লা। পূৰা তললৈ নানামিবা। দূৰণিত হোৱা কুঁহিয়াৰ খেতি মই জুম কৰি অকণমান দেখাই দিছোঁ। আৰু এই পিছফালৰখিনি আমাৰে ধান হৈছে আৰু পকিবৰ। মই এয়া দেখাই দিলোঁ পথাৰখন। তুমি এতিয়া কি কৰিলা? তুমি এতিয়া কি কৰিছিলা কাপোৰ এয়া পিন্ধি? মই ভিডিঅ' বনাইছিলোঁ। কি ভিডিঅ' বনাইছিলোঁ জানা? এই লগৰে মনে সুধে তই কেনেকুৱা যিমতে মাৰি ধৰে তৰে যেতিয়া হাঁহিতে মাৰি তই কেনেকুৱা বিৰাট ভাল লগা হাঁহিতে মাৰি তই কেনেকুৱা বিৰাট ভাল লগা। ধুনীয়া বনাইছিলা। পুখুৰী পাৰত দুয়োজনী আহিলোঁ আৰু দুটামান ভিডিঅ' বনালে ৰ'জে। আৰু এতিয়া যাবলৈ ওলাইছোঁ। ইয়াত বহুত খজুৱাইছে আমাৰ ভৰিকেইটা। কেনেকুৱা হৈছে এতিয়া? খজুৱতি লৈছে ন? সেইকাৰণে আমি এতিয়া যাওঁগৈ। ব'লা ব'লা যাওঁ। এইজনী ব'লা যাওঁ। যাওঁগৈ, ঘৰত গৈ দেখাই আছোঁ। পিছফালৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ আৰু আকাশখন চাওকচোন কি ধুনীয়া লাগিছে। নীলা আৰু বগা বগা হৈ আছে, বহুত ধুনীয়া লাগিছে। সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইটো পিকুকো অকণমান দেখাই দিছোঁ। এতিয়া একেবাৰে দেখাইছোঁ ৰাতিৰ ভাত সাজ। আজি ৰাতিৰ ভাত সাজত কি আছিলে এয়া মই আপোনালোকক দেখাই দিছোঁ। একেবাৰে চিম্পুলকৈ খাইছোঁ। এয়া মটন বনাইছিলে বৌ আৰু দাদাই, আৰু এয়া বেঙেনা পিটিকা আৰু ভাত, নেমু গৰমে গৰমে দিছে। এতিয়া খাই লওঁ। নিদিলে গৰম গৰম হ'ব লাগে। গোটেইখিনি এতিয়া এয়া পকাতে বহিছোঁ। মা আহিছে আৰু এয়া মোৰ এয়া ৰ'জ ওচৰতে, বৌ দেউতা দাদাও আছে। গোটেইখিনি মিলি ধুনীয়াকৈ এনেকৈ এসাঁজ খাইছোঁ। এইজনী আমাৰ ৰ'জ। আজি মই যামগৈ। আজিৰ পৰা কাৰ লগত শুবা? আজিৰ পৰা আমাৰ মাহঁতৰ লগত শুম। হয় নেকি? আজি আমাৰ মাৰ লগত শুবা? হা শুবা আৰু তেতিয়াহ'লে আজিৰ পৰা মই যামগৈ আৰু। ৰাতিপুৱা চাহ খোৱাৰ পিছত এয়া বৌয়ে দিছে জলপান, চিৰা আৰু গাখীৰ। ঘৰৰ গাখীৰ হয়, ধুনীয়াকৈ এয়া জলপান দিছে। জলপানখিনি খাই লওঁ আৰু দেখাইছোঁ এয়া কলপিঠা। বৌয়ে মোৰ কাৰণে কলপিঠা বনাইছে। যিহেতু আজি মই তেজপুৰলৈ যামগৈ, সেইকাৰণে বৌয়ে এইটো কলপিঠা বনাই দিছে। পূৰা গৰমে গৰমে এয়া বনাই কৰি দিছে। লৈ যাম আৰু মই তেজপুৰলৈ। আৰু মাও স্কুলৰ পৰা এয়া আহি পালে, মালৈ ৰখি আছিলোঁ মই। মায়ে মোক স্কুল যাওঁতে কৈ থৈ গৈছিলে মই অহাৰ পিছতহে তই যাবি বুলি, সেইকাৰণে ৰখি আছিলোঁ। এয়া মা আহি পালেহি আৰু এতিয়া মই যাবলৈ ওলাওঁ। আৰু একেবাৰে আহিয়ে তেজপুৰৰ ৰুমতহে ভিডিঅ' কৰিছোঁ। এয়া ঠাণ্ডা কাৰণে এওঁ ইপি বনাই দিছে এয়া। আৰু ৰাতিৰ সাজত চিকেন বনাইছিলে। এয়া আলু আৰু চিকেন ড্ৰাই ফ্ৰাই। মই ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। বাই।